নমস্কাৰ। আমাৰ পৰিয়ালৰ ফালৰ পৰা বানপীড়িত লোকৰ বাবে সামান্যতম সহায় হাত আগবঢ়োৱা হৈছে। ইয়াত মেখেলা চাদৰ আছে আৰু ছিংগল মেখেলা আছে, ছিংগল চাদৰো আছে আৰু কিডছ ৱেৰ আছে আৰু ব্লাউজ আছে। আৰু ইয়াত কিডছ ৱেৰখিনি একদমেই আনইউজড হয় আৰু প্ৰায়খিনি নতুন হয়। আৰু মেখেলা চাদৰো নতুন আছে আৰু কিছুমান ইউজ যদিও একদম ৱেৰেবল হৈ আছে আৰু মই নিজেই চেক কৰি দিছোঁ গোটেই মেখেলা চাদৰবোৰ। তাতো যদি অলপ ভুল ক্ৰুটি ৰৈ গৈছে ক্ষমা কৰিব, কিয়নো বহুত জল্দি কৰা হৈছে বস্তুবিলাক আৰু একেবাৰে নিজৰ সামৰ্থ্য অনুযায়ী সামান্যতম সহায় হাত আগবঢ়োৱা হৈছে। আৰু মাৰ কাপোৰবিলাক আচলতে মায়ে বিৰাট ধুনীয়াকৈ ৰাখে, চ' এনেকুৱা আমাক যি টি কাপোৰ দিয়া নাই। আৰু কিছুমান আমি যদি যি টি কাপোৰ আছেও খুলি চাই দেখিছোঁ, সেইখিনি থৈ দিয়া হৈছে আৰু ভালখিনিয়ে দিয়া হৈছে। আৰু ইয়াত প্ৰায়বিলাকে মেখেলা চাদৰ নতুন হয় আৰু দুই এটা যদিও ইউজড হয়, কিন্তু সেয়া বিৰাট ধুনীয়াকৈ মায়ে মানে ৰাখিছে, এদিন দুদিনেই পিন্ধা হয়। আৰু বা আৰু বৌয়েও কাপোৰ দিছে। আৰু এইটো সময়ত কি ক'ম নিচিনা লাগে, তেওঁলোকৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ জল্দি সকলো ঠিক হওক। একেবাৰে সকলোখিনি একেবাৰে নতুন দিয়াটো সম্ভৱ নহয়, সেইকাৰণে অকণমান ইউজডো দিয়া হৈছে, কিন্তু যত্ন কৰিছোঁ ভাল কাপোৰ দিবলৈ, যাতে তেওঁলোকৰ এনেকুৱা অনুভৱ নহওক এইখিনি অলপ বেয়া যিখিনি থৈ দিলোঁ, আৰু তেওঁলোকৰ যাতে এনেকুৱা অনুভৱ নহওক যে বেয়া কাপোৰ দিছে। আৰু এইখিনি একদম পিটকি বাচ্ছিৰ কাৰণে হয় আৰু গোটেইবোৰ ভাল হয়। 1 বছৰীয়াৰ কাৰণেও আছে। এইবিলাক চব মানে ভাল বস্তু হয়। ফ্ৰকবিলাকেই হওক, হেৰিয়ে হওক, এইবিলাক এনেকুৱা নহয় যে কম দামী দিয়া হৈছে বা কিবা। এইখিনি বহুত ভাল হয় আৰু ধুনীয়াকৈ ইউজ কৰিব পাৰিব। আশা কৰোঁ এই সামান্যতম সহায় হাত আদৰি ল'ব তেওঁলোকে। আৰু এইখিনি বস্তু জুইশালৰ জিজু আৰু তৃষ্ণাদিৰ তাত দি অহা হৈছে। তেওঁলোকে খুব ভালদৰে ভিতৰৰ জেগালৈ গৈ মেলি বস্তুবিলাক দিছে। আজিতো নাৱেৰে গৈছে কিছুমান জেগা, তেওঁলোকৰ ইমানেই ভিতৰ কিছুমান জেগা গৈছে, ভাল লাগিছে সেয়ে। আৰু চবেই যোনে যিমান পাৰে হেল্প কৰিছে, ভাল লাগে। বাট এটাই কথা যে ৱেৰেবল কাপোৰবিলাক দিব, যাতে তেওঁলোকে পিন্ধিব পাৰে, যি টি বস্তু নিদিব। আৰু এয়া একেবাৰে ক্ষুদ্ৰতম সহায় হাত আগবঢ়োৱা হৈছে আমাৰ পৰিয়ালৰ ফালৰ পৰা। আৰু সকলোবিলাক জল্দি ঠিক হওক তাৰে কামনা কৰিছোঁ। ভগৱানে সকলোকে জল্দি সকাহ দিয়ক, এই বিপদৰ পৰা পৰিত্ৰাণ দিয়ক, তাৰে কামনা কৰিছোঁ। আৰু সকলো ভাল হওক মুঠতে।